প্ৰায় কেদাৰনাথলৈকে 9 কিলোমিটাৰমান খোজকাঢ়িলোঁ আৰু মানে বহুত বেছি মানে ইয়াতে ৰাস্তাবিলাক প্ৰব্লেম আছে আৰু মানে খোজকাঢ়িবলৈ বহুতেই অসুবিধা আৰু মোৰ মেইন প্ৰব্লেম হৈছে কি মই এটা বেগ কেৰি কৰি আছিলোঁ এই বেগটো মানে বহুতখিনি ৱেইট হৈ আছে আৰু মই আপোনালোকক এটা কথা কৈ দিওঁ যে কেদাৰনাথত আপোনালোকে ট্ৰেকিং কৰিম বুলি যদি আহে তেতিয়াহ'লে এই যিটো আপোনালোকে ট্ৰেকিং বেগ লৈ আহিব এই বেগটোত দৰকাৰৰ বস্তুখিনিয়ে লৈ আহিব দৰকাৰতকৈ বেলেগ বস্তু লৈ নাহিব মই আপোনালোকক কৈছোঁ বহুত বেছি কষ্ট হয় মানে সেইটো কাৰণে মানে এতিয়া আৰু উপায় নাই 9 কিলোমিটাৰমান আহিলোঁ আৰু 9 কিলোমিটাৰমান যাবলগীয়া আছে আৰু এইটো ছিজন জুন জুলাই মাহত মই আহি গম পালোঁ ডেইলি বৰষুণ হৈ আছে ডেইলি লেণ্ডশ্লাইড হৈ আছে বিৰাট প্ৰব্লেম হৈ আছে মানুহবিলাকৰ আৰু বৰ্তমান ৱেডাৰটো বহুত বেছি ঠাণ্ডা আপুনিও যদি কেদাৰনাথৰ ট্ৰিপ প্লেন কৰি আছে দেন আপুনি জুন জুলাই মাহটো এভইড কৰি বেলেগ এটা মাহত যদি প্লেন কৰে দেন মই ভাবোঁ বহুত বেছি বেটাৰ হ'ব আৰু মই আপোনালোকক এইটো কথা বাৰ বাৰ কৈ আছোঁ যে আপোনালোকে কেৰি বেছি নকৰিব আৰু আপোনালোকে পানীৰ বটলটো ল'বই ইয়াতে পানীৰ দাম বহুত